বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত নাজিৰাৰ মইনাটিং মজদুৰ গাঁওবাসী। এই পানী যোগান আঁচনিখন ৩ বছৰেও সম্পূৰ্ণ হৈ নুঠাত বহু ৰাইজে এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। একমাত্ৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি এইসকল ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই আঁচনিত ব্যৱহৃত পাইপসমূহতো অনিয়ম সংঘটিত হোৱাৰ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি এইসকল ৰাইজে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। এই পানী যোগান আঁচনিখনৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক এক উচিত তদন্ত কৰিবলৈ ৰাইজে দাবী জনাইছে। এই আমাৰ মইনাটিং মধ্যগাঁৱত যি বিশুদ্ধ পানী যোগান আঁচনি তাকে আমাৰ যিখিনি কাম হ'ব লাগিছিলে সম্পূৰ্ণভাৱে হোৱা নাই। আমাৰ যিটো 90 পাইপ বহিব লাগে তাৰ জেগাত আমাৰ বহাইছে 75 পাইপ। পানী খোলোতে প্ৰেছাৰ পাইপ ফাটি যায়, অলপ অসুবিধা হৈছে। ৰাইজৰ কানেকশ্যনো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আমাৰ এইকাৰণে পানীৰ এতিয়া যথেষ্ট অসুবিধা, যিহেতু বিশুদ্ধ পানী এতিয়া খাবলৈ দিগদাৰী হৈছে। গোটেই পুখুৰী নলা সেইফালে যোৱাই নাই, কণ্ট্ৰেক্টাৰে আমাক নিদিলে। সেইফালে কি কথা পানী নাপাওঁ, ইমান অসুবিধা হয় পানীৰ কাৰণে। ভালকে বহাব লাগে, পাইপ ভালকে বহুৱাব লাগে। ৱাটাৰ চাপ্লাই নিদিলে নহ'ব নহয়। অকল ৱাটাৰ চাপ্লাই দি থৈ দিছে আৰু কামবোৰ মানে বেয়াকৈ কৰিছে। পানী পোৱাই নাই, আমি কিমান দিগদাৰ হৈছে আমাৰ এতিয়া পানীৰ কাৰণে। কণ্ট্ৰেক্টাৰ কোন হয়? জোচেফ হয়, জোচেফে আছিলে। জোচেফকতো কেইবাবাৰো ক'লোঁ, দিম বুলি ক'লে ক'ত আজিলৈকে দিয়া নাই পাইপ। দেখোন আমাৰ সিফালে ঘৰৰ ওচৰৰ মানুহৰ ওচৰত পাইপ গৈছে যদিও পানী নাপায়, অকণমানো পানী নাপায়। লাগে বোলে ৱাটাৰ চাপ্লাই ওচৰত, তেতিয়াহে আমি পাম। পাতলা পাইপ বহুৱাই দিছে স্কিমৰ 4 ইমান পাতলা পাইপ কিলোমিটাৰ পানীয়ে নপৰে। আমি কেনেকৈ পানী পাম তেতিয়াহ'লে? কণ্ট্ৰেক্টাৰে কাম ভালকৈ কৰা নাই। আপোনালোকে একেবাৰে ৱাটাৰ চাপ্লাই দিছোঁ ক'লে নহ'ব ন, আমি পানী পাব লাগিব। পানীয়ে নাপাওঁ আৰু পানীয়ে পোৱা নাই যে আমি